হেল্ল' ফ্ৰেণ্ডছ, প্ৰাঞ্জল অসমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পিছত ঘৰৰ ভিতৰৰ পৰাই ভিডিঅ' বনাইছোঁ। বহুত দিন এনেকৈ বনোৱা নাছিলোঁ। চ' এতিয়া আপোনালোকে নিশ্চয় সকলোৱে অনুশীলন কৰি আছে আৰু গৰমো যথেষ্ট, সেইকাৰণে ফ'ল' কৰিব। যিখিনি মই কথা দিছিলোঁ আগৰ ভিডিঅ'ত সেইখিনি নিশ্চয়কৈ ফ'ল' কৰিব, নহ'লে যথেষ্টখিনি সমস্যা হ'ব পাৰে ইমান গৰমত। আৰু এতিয়া আপোনালোকৰ বহুতে মোক চিডিউলৰ কথা কৈ আছিলে। আগতে যিহেতু মই চিডিউল দিয়াই আছে, কিন্তু এতিয়া মই এটা নতুন ছিষ্টেমত আৰম্ভ কৰিম বুলি ভাবিছোঁ। তো এতিয়া মই সেইকাৰণে আপোনালোকক আজিয়ে কৈ দিছোঁ যে এতিয়াৰ পৰা মই আপোনালোকক 3200 মিটাৰ চিডিউল প্ৰত্যেক দিনৰ কাৰণে এটা দিন কৈ যাম। এতিয়া ছিষ্টেমটো কি হ'ব, মই আপোনালোকক ছানডে, কাইলৈ যেনেকৈ দেওবাৰে আপোনালোকক পিছবেলা ধৰি লওক 6টাৰ পৰা 7টা বজাৰ ভিতৰত আপুনি মনডে কি কৰিব লাগে সেইখিনি আপুনি প্ৰগ্ৰেম পাই যাব। চ' সেইখিনি পাই পেলাই এতিয়া কি কৰিব আপোনালোকে, মই প্ৰত্যেক অকল এটা দিনৰ কাৰণে ক'ম যে আপোনালোকক দেওবাৰে ক'ম যে সোমবাৰে কি কৰিব, আৰু সোমবাৰে আপোনালোকে মোক সেইখিনি কৰি পেলাই ছেম সেই ভিডিঅ'টোতে মোক কমেণ্ট কৰি জনাব যে কাৰ কেনেকুৱা টাইমিং লাগিছে, কি হৈছে। তো সেইখিনি মই ভালকৈ আপোনালোকক ভিডিঅ'টোত কাইলৈ বুজাই দিম। যি ধৰণে দিম সেই ধৰণে আপোনালোকে কৰি যাব। আৰু যদি কোনোবাই আগৰ প্ৰগ্ৰেমখিনি ফ'ল' কৰি আছে তো সেইখিনি আপোনালোকে ফ'ল' কৰি থাকিব পাৰে, যদি আপুনি সলাবলৈ ইচ্ছা নকৰে। চ' যদি আপোনালোকে, নহ'লে মই কওঁ যে আপোনালোকে সেইখিনি বাদ দি পেলাই মই যিখিনি সোমবাৰৰ পৰা দিছোঁ সেই ধৰণে কৰি যাব। আৰু মোক কৰি আহি পেলাই কমেণ্ট কৰি যদি জনায়, তেতিয়া মই জানিব পাৰিম। আচলতে মই এতিয়া গম পোৱা নাই যে আপোনালোকে কি ধৰণে ট্ৰেইনিং কৰিছে, টাইমিং কেনেকুৱা লাগিছে, তো সেইখিনি বিষয়ে মই জানিব পৰা নাই। কিন্তু যদি মই এই ছিষ্টেমত যদি কৰি যাওঁ, তেনেহ'লে মই জানিব পাৰিম যে আপোনালোকৰ টাইমিং কিমান লাগিছে আচলতে। তো সেইকাৰণে আপোনালোকে আগত যেনেকৈ কৰি আছে সেইখিনি নালাগে কৰিব। সোমবাৰৰ পৰা আপোনালোকে মই যি ধৰণে কৈ যাম সেই ধৰণে আপোনালোকে ফ'ল' কৰি যাব। আৰু মোক প্ৰত্যেক দিনাই আহি পেলাই কমেণ্টত ক'ব যে আপোনালোকৰ কেনেকুৱা টাইমিং লাগিছে, কোনদিনা কিমান হৈছে। আপোনালোকক মই যেইটা ৰিপিটেশ্যন কৰিবলৈ দিওঁ সেইটা কৰিব, আৰু সেইমতে আপোনাক প্ৰত্যেকটোত কিমান টাইমিং লাগিছে সেইখিনি মোক কমেণ্টত জনাব। আৰু তেতিয়া মই জানিব পাৰিম যে আচলতে তাৰ দ্বাৰা কিবা লাভ হৈছে নে নাই হোৱা, বা কিবা ইম্প্ৰুভ কৰিব লাগিব নেকি। নহ'লে মই আপোনালোকক ডাইৰেক্ট যদি চিডিউলখন দি দিওঁ, তেনেহ'লে কি হয়, কেনেকৈ কোনে কি ট্ৰেইনিং কৰিছে মই একো জানিবলৈ নাপাওঁ। আৰু বিশেষকৈ মই জনাটো প্ৰয়োজন, কাৰণ তেতিয়া মই গম পাম যে কোনে কি কৰিছে, অনুশীলন কেনেকুৱা পাৰফৰ্মেঞ্চ পাইছে, তেতিয়াহে মই গম পাম। চ' সেইকাৰণে আপোনালোকে সোমবাৰৰ পৰা ফ'ল' কৰি যাব। কাইলৈ যিহেতু দেওবাৰে আপোনালোকে সম্পূৰ্ণ ৰেষ্টত থাকিব। যদি কোনোবাই কিবা কৰিব বিচাৰে কৰিব, তথাপি মই কওঁ যে আপোনালোকে কাইলৈ দিনটো ৰেষ্ট লওক, আৰু সোমবাৰে তেতিয়া আপোনালোকক মই কাইলৈ 6টাৰ পৰা 7টা বজাৰ ভিতৰত আপোনালোকে পাই যাব। প্ৰায় আপোনালোকে 6:30 মানতে পাই যাব। মই চেষ্টা কৰিম যাতে পূৰা 6:30 মানতে যাতে মই ভিডিঅ' আপোনালোকক আপলোড কৰি দিওঁ। সেইটো সময়ত যাতে পোৱাকৈ মই দিবলৈ চেষ্টা কৰিম। আৰু তেতিয়া আপোনালোকে চাব, সেই চাই পেলাই সেই প্ৰগ্ৰেমটো সোমবাৰৰ দিনা ফ'ল' কৰিব। এতিয়া সোমবাৰ দিনা মই 2 টাইমৰ কাৰণে আপোনালোকক নিদিওঁ, যিহেতু গৰম যথেষ্ট বেছি, সেইকাৰণে মই 2 টাইমৰ চিডিউল তাত নিদিওঁ, 1 টাইমে দিম। আৰু যদি কোনোবাই এক্সট্ৰাকৈ ভাবিছে মই ইভিনিঙো কৰিম বা 1 টাইম আৰু কৰিম, তেন্তে আপোনালোকে লাইট ট্ৰেইনিং নিজৰ ইচ্ছামতে কৰিব পাৰে। সেইটো মই আপোনালোকক কাইলৈ বুজাই দিম ভালকৈ। চ' সেইধৰণে এতিয়া কৰি যাম ভাবিছোঁ। সেইকাৰণে আপোনালোকে কমেণ্ট কৰি ক'ব যে তেনেকৈ কৰি যোৱাটো ঠিকেই আছে নে নাই। আৰু যদি কিবা আপোনালোকক সুধিবলগীয়া আছে তো মোক আপোনালোকে কমেণ্ট কৰি সুধিব পাৰে, বা আপোনালোকে যদি কিবা জনাব বিচাৰিছে নিজৰ ফালৰ পৰা যদি কিবা জনায়, তেনেহ'লে মোক কমেণ্টত আপোনালোকে জনাব পাৰে। চ' আপোনালোকে কথাখিনি নিশ্চয় বুজি পাইছে। কাইলৈ আপোনালোকে ট্ৰেইনিং যিহেতু পাই যাব, আৰু সোমবাৰৰ পৰা সেই ধৰণে ফ'ল' কৰি যাব আপোনালোকে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, লগতে সকলোকে শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ আমাৰ চেনেললৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।